পরে হবেন হাজুন কাসুন করে হেরা দৈত্যগণ সভার মাঝে যাকে দেবী করিব পছন্দ তেওঁৰ গলে মালা দি করিব স্বামী বরণ তেওঁৰ গলে মালা দি করিব স্বামী সাগৰৰ পাৰ হতে
আৰম্ভ কৰিছোঁ যুৱ প্ৰজন্মৰ এটা প্ৰসংগৰে যে আজিৰ সময়ত আমি সততে সন্মুখীন হৈ থকা এটা প্ৰশ্ন সঁচাকৈ যুৱ উশৃংখল হৈছে নেকি যুৱ প্ৰজন্ম কোন দিশে বিভিন্নগৰাকীয়ে যেতিয়া কথা লিখে কথা কয় তেতিয়া এটা প্ৰশ্ন থাকে আমালৈ কিন্তু তেখেতসকললৈও আমাৰ এটা প্ৰশ্ন আছে আৰম্ভণিতে এই যে আমাক যুৱ উশৃংখল বিশৃংখল বুলি যে আমাক এটা উপাধি দি দিয়া হৈছে নতুন প্ৰজন্ম এটা জ্যেষ্ঠসকলক সেই প্ৰশ্নটো সুধিব বিচাৰিছোঁ যে জ্যেষ্ঠসকলে সাজু কৰি দিয়া সমাজখন ইমান শৃংখলিত নে সেইখন সমাজ যে নতুন প্ৰজন্মইহে তাক উশৃংখল কৰিলে এই যে দুখটো ঠেলি দিয়া হয় কথাই প্ৰতি নতুন প্ৰজন্ম উশৃংখল এই কথাষাৰ এতিয়া কিন্তু ইমান প্ৰাসংগিক হৈ পৰিছে আমাৰ বাবে আমাক খুচা বিন্ধা কৰে কৰবাত সেইবাবে আমি ভাবোঁ যে এতিয়া সেই বিষয়টোক লৈ আলোচনা কৰাৰ ফল আছে আলোচনা কৰাৰ কিন্তু সময় আহি পৰিছে গোটেই ভাৰতবৰ্ষ যুৱশক্তিৰ ওপৰত নিৰ্ভৰশীল আজিৰ পৰা হয়তো বহু বছৰৰ পাছত বিশ্ব যুৱশক্তিৰ ওপৰতে নিৰ্ভৰশীল হ'ব এটা দিশত আলোচনা চলি আছে নতুন প্ৰজন্মই কি কৰিব যুৱশক্তিয়ে কি কৰিব আমাৰ ল'ৰা ছোৱালী ডাঙৰ হৈ কি হ'ব নতুন প্ৰজন্মই এইটো কৰিব সেইটো কৰিব এনেকুৱা সপোন কিন্তু নতুন প্ৰজন্ম এই যুৱ প্ৰজন্মই কেনেকৈ এই যুঁজখনত জয়ী হ'বলৈ চেষ্টা কৰি আছে প্ৰতিদিনে যিখন যুঁজত জয়ী আছে সেই যুঁজি থকা যুঁজখনৰ বিষয়ে বা নতুন প্ৰজন্মৰ মনৰ কথাবোৰ বুজিবলৈ কিমানে চেষ্টা কৰিছে এফালে যদি চিন্তা কৰা হৈছে আমাক লৈ আমি কি কৰিম কেনেকৈ কি আসন ল'ম কি প্ৰতিযোগিতাত নামিম আনফালে নতুন প্ৰজন্ম যুঁজি আছে হতাশাত কেতিয়াবা হীনমন্যতাত কেতিয়াবা কিবা এটা নোপোৱাৰ তাৰণাত শুনি বেয়া লাগে এই অপ্ৰিয় সত্য যে এনেকুৱা হতাশাত আপুনি মই কথা পাতি থাকোঁতেই প্ৰতি ঘণ্টাত এগৰাকী আত্মহননৰ দৰে সিদ্ধান্ত লয় 22 বছৰৰ পৰা 24 বছৰ বয়সৰ ভিতৰৰ প্ৰায় 65% এতিয়া যুৱক যুৱতী ডিপ্ৰেছনত ভুগিছে হতাশাত ভুগিছে কিয় ইমান বেছি প্ৰতিযোগিতামুখী আমাৰ সমাজখন হ'ল কেনেকৈ আমাৰ ওপৰত ইমান হেঁচা কেতিয়াৰ পৰা পৰিল এই সকলোবোৰৰ পৰা আমি আমাক উলিয়াই আনি মানুহ হিচাপে নিজক আমি পৰিচয় দিয়াত আমি এতিয়া কি কৰিব লাগে এইখিনিত যেন আমি ক'ৰবাত ৰৈ যাওঁ উত্তৰটো আমাৰ হাতত নাই আমাৰ হাততো নাই আমাৰ মা দেউতাৰ হাততো নাই আমাৰ সমাজখনৰ হাততো নাই কাৰণ তথাকথিত সমাজখনে লাহে লাহে পদবীৰ কামনা কৰা হ'ল তথাকথিত সমাজখনে এতিয়া ডাঙৰ মানুহ বিচৰা হ'ল ভাল মানুহ নহয় আমাক কোৱা হ'ল যে ডাঙৰ মানুহ হ'বা দেই ডাঙৰ মানুহ হ'বা কিন্তু ডাঙৰ মানুহ নে ভাল মানুহ কোৱাটো প্ৰয়োজন যে ডাঙৰ মানুহ নহয় ভাল মানুহ হোৱা ডাঙৰ মানুহ হ'লে আজি যিখন আসনত বহি আছোঁ আপুনি বহি থকা আসনখন কাইলৈ যদি হেৰাই যায় সেইজন আকৌ ডাঙৰ মানুহ হৈ নাথাকে আজি এটা আসনখনেহে তেওঁ ডাঙৰ কৰি ৰাখিব কাইলৈ আসনখন গুচি যাব মানুহজন ডাঙৰ হৈ নাথাকে কিন্তু ভাল মানুহ হ'বলৈ যদি কোৱা হয় ভাল মানুহ হ'বলৈ যদি আমি যুঁজো সেই ভাল মানুহজন তেনেকৈ কিন্তু জিলিকি থাকিব জন্ম হওঁতে নামটো লৈ অহা নাই জন্ম হোৱাৰ লগে লগে হয়তো অমুকৰ ঘৰত এটি ল'ৰা সন্তান জন্ম হৈছে অমুকৰ ঘৰত এগৰাকী কন্যা সন্তান জন্ম হৈছে কিন্তু এইটো নকয় যে অমুকৰ ঘৰত নামটো দি নকয় যে বিকাশ হাজৰিকাৰ জন্ম হৈছে যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছে কোৱা নাই কিন্তু মৃত্যুৰ দিনা কোৱা হৈছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা হেৰাই গ'ল জন্মৰ দিনা নামটোৰে কোৱা হোৱা নাছিল সেইদিনা মানুহ হৈ জন্ম হৈছিলোঁ যোৱাৰ দিনা নামটো আমাক উচ্চাৰণ কৰা হয় নামটোৰে কোৱা হয় যে অমুক হেৰাই গ'ল তেওঁ আৰু নাই অৰ্থাৎ এই পৃথিৱীলৈ অহাৰ পাছত আমাৰ এটা নাম দি দিয়া হয় সেই নামটোৰ কঢ়িয়াই ফুৰি ফুৰি সেই নামটোৰে আমি যি কাম কৰিলোঁ ওপৰজনে হিচাপ নিকাচ কৰি থাকিব আৰু নামটো এৰি থৈ এদিন আমি গুচি যাম এই জীৱনমুখী যাত্ৰাটো সেই তাৰ পৰাই আৰম্ভ হয় যুৱশক্তিৰ প্ৰসংগটো এইবাবে উল্লেখ কৰিব বিচাৰিছোঁ যে বৰ্তমান সময়ত
আমি সন্মুখীন হৈ থকা অধিকাংশ প্ৰশ্নৰ ভিতৰত এই যুৱ প্ৰজন্মক লৈ সোধা প্ৰশ্নৰ সংখ্যাটো বেছি। এই হতাশাৰ ফলত, হীনমন্যতাৰ ফলত ক'ৰবাত যে আমি আমাক হেৰুৱাই দিছোঁ, তাৰ পৰা এতিয়া আমি ওলাম কেনেকৈ? এই ক্ষেত্ৰত আমি অনুভৱ কৰা কেইটামান কথা, আমি ভাবোঁ যে আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু আধ্যাত্মিক শিক্ষা